तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नदन्ति प्रचोदयात् वक्रतुण्ड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ओम गं गणपते नमः। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰছৰসকলকে স্বাগত জনাইছো। লগতে আগন্তুক 2025 বৰ্ষৰ নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জনাইছো। সকলোৰে শুভ হওক। আজি মই কৰ্কট ৰাশিৰ বিষয়ে ৰাশিফলখিনি কৈ দিম। গোটেই বছৰটো কেনে যাব। আচলতে আমি এপ্ৰিল মাহত মানে বহাগ মাহত আমি ৰাশিফলবিলাক দিয়া যায় বা বৰ্ষফল দিয়া যায়, এইবিলাক আপোনালোকেও চাই থাকিব পাই যাব। আৰু ৰাশিফল বনাওঁতে আচলতে কিছু দীঘলীয়া হৈ যায়, যিহেতু এক বছৰৰ বনাব লাগে, তথাপিও যিমান পাৰোঁ ছুটি কৰিম। প্ৰথমতে আহিছোঁ আপোনাৰ ৰাশিৰ আৰম্ভণিতে বছৰৰ 1 তাৰিখে কি গ্ৰহ কোন কোন ঠাইত বহি আছে। আপোনাৰ ৰাশিতে বহি আছে মংগল, আপোনাৰ তৃতীয়ত বহি আছে কেতু, পঞ্চমত বহি আছে বুধ, ষষ্ঠত বহি আছে ৰবি আৰু চন্দ্ৰ, অষ্টমত বহি আছে শুক্ৰ আৰু শনি, নৱমত বহি আছে ৰাহু, একাদশত বহি আছে বৃহস্পতি। এইকেইটা ৰাশি এইকেইটা স্থানত বহি আপোনাৰ গোটেই বৰ্ষফলটোৰ বা বৰ্ষটো আৰম্ভণি হৈছে। তেনেকুৱাকৈ যদি আমি এতিয়া চাওঁ, প্ৰথমতে মই পাৰ্টকৈ কৈ দি আছোঁ। প্ৰথমতে আহিছোঁ আপোনাৰ লগ্ন বা ৰাশি লগ্ন চন্দ্ৰ, যিটো আপোনাৰ ৰাশিৰ অধিপতি হৈছে চন্দ্ৰ। চন্দ্ৰ যিহেতু এটা ৰাশিত 54 ঘণ্টা থাকে, সেইকাৰণে আপোনাৰ ফলবিলাক কেতিয়াবা হঠাৎ কিছু প্ৰাপ্তি হয়, হঠাৎ কেতিয়াবা নোপোৱা হৈ যায়। কিছুমান কামত হৈ মানে লাষ্টত বাধা হৈ যায়, যিহেতু চন্দ্ৰ 54 ঘণ্টা থাকে এটা গৃহত, 30 ডিগ্ৰীত 54 ঘণ্টা 30 ডিগ্ৰী যায়। ঠিক তেনেকুৱাকৈ চন্দ্ৰ গৈ থাকোঁতে যদি আপোনাৰ বৃশ্চিক ৰাশিত চন্দ্ৰ বহে, তেতিয়া চন্দ্ৰ নিচস্ত হয়, তেতিয়া কিছু অশুভ ফল প্ৰদান কৰে। যেতিয়া কুম্ভ ৰাশি নাইবা মকৰ ৰাশিত বহে, শনিযুক্ত হয়, তেতিয়াও কিছু ফল অশুভ কৰে। তেনেকুৱাকৈ চন্দ্ৰ ঘূৰি থাকে কাৰণে আপোনাৰ ফলবিলাক কিছু খেলি মেলি হৈ থাকে। কিন্তু বৰ্তমান যদি চোৱা যায় আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত, আপোনাৰ স্বাস্থ্য কৈছোঁ, স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু আপোনাৰ চন্দ্ৰ বহি আছে পঞ্চমৰ পৰা ষষ্ঠত বহি থকাৰ কাৰণে, আৰু ৰবি লগত আছে। ৰবি হৈছে পিতৃকাৰক গ্ৰহ, চন্দ্ৰ হৈছে মাতৃকাৰক গ্ৰহ। চন্দ্ৰ আৰু ৰবি একেলগে থকাৰ কাৰণে পিতৃ মাতৃৰ কিছু অকণমান সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। বহুত চিন্তাৰ কাৰণ নাই, যিহেতু চন্দ্ৰ বেছিদিন নাথাকে আৰু ৰবি আছে আপোনাৰ স্বাস্থ্যৰ ঘৰত। স্বাস্থ্যৰ ঘৰত ৰবি থকাৰ কাৰণে আপোনাৰ পিতৃ মাতৃৰো কিছু সৰু সুৰা বেমাৰ আজাৰ হ'ব পাৰে। গতিকে আপোনাৰ যদি বেমাৰ আজাৰ চোৱা যায়, ৰখিব। গতিকে বেমাৰ আজাৰৰ ক্ষেত্ৰত এইটো আপোনাৰ ৰাশিতে বহি আছে মংগল, নিজযুক্ত হৈ নিচস্ত হৈ আছে মংগল। গতিকে মংগলে বৰ্তমান আপোনাৰ কিছু তেজৰ সমস্যা, যদি কাৰোবাৰ প্ৰেছাৰ চুগাৰ আছে এইবিলাক বৃদ্ধি কৰা, নাইবা কাটা চিঙা হোৱা, নাইবা যিহেতু পৰা হৰা দুখ পোৱা, এইবিলাক সৰু সুৰা মানে তেজৰ সমস্যা নাইবা তেজৰ কাৰক যিহেতু মংগল। চন্দ্ৰটো আপোনাৰ যিহেতু ঘূৰি থাকিব, কিন্তু মংগল যিহেতু ৰাশিতে বহি আছে নিজ হৈ, আৰু বৰ্তমান বহুদিনলৈকে থাকিব। কমচে কম যদি আমি চাওঁ, মংগল থাকিব জানুৱাৰী মাহটো নিজযুক্ত হৈ, তাৰপিছত আকৌ কি হ'ব, বক্ৰী হ'ব। বক্ৰী হোৱাৰ লগে লগে তেতিয়াও কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। দ্বাদশত হৈছে খৰচৰ। আৰু যদি কাৰোবাৰ, এটা কথা মনত ৰাখিব, যদি কাৰোবাৰ মংগলৰ দশা চলি আছে মানে কৰ্কট ৰাশিৰ জাতক জাতিকাৰ, তেতিয়া কিন্তু কিছু অশুভ সৰু সুৰা বেমাৰ আজাৰৰ যোগ। গতিকে চাব আপুনি বেমাৰ আজাৰ যোগৰ কাৰণে অকণমান চাই চিতি চলিব। ফেব্ৰুৱাৰী মাহত, মাৰ্চ মাহত, এপ্ৰিলত আকৌ একে জেগাতে থাকিব। ফেব্ৰুৱাৰী চাব আপুনি, মই মাহ এটা কৰিছোঁ, জানুৱাৰীত কিছু বেমাৰ আজাৰৰ যুগ, জানুৱাৰী মাহত বেমাৰ আজাৰৰ যুগ আছে। ফেব্ৰুৱাৰী মাৰ্চত যদি আমি চাওঁ, ফেব্ৰুৱাৰী মাৰ্চত এপ্ৰিলত মংগল আকৌ বক্ৰী হৈ থাকিব। তেতিয়া কিন্তু ফলবিলাক অকণমান ইফাল সিফাল কৰিব, ফলবিলাক অলপ ভাল ফল বেয়া ফল থাকিব। গতিকে কিছু অকণমান অশুভকাৰক মংগলটো। সেই ক্ষেত্ৰত চাব লাগিলে মে' মাহত আকৌ আপোনাৰ আগষ্টত আহিব, মে' মাহত। আৰু জুন মাহত যদি চাওঁ আমি, জুন মাহতো একে থাকিব। জুলাই মাহত যিহেতু মংগল কেতুযুক্ত হ'ব ধনস্থানত, তেতিয়া কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত ধন টকা পইচা অকণমান খৰচ বৃদ্ধি। মংগল যিহেতু আপোনাৰ ৰাশি চক্ৰত শুভ হ'ব আগষ্টৰ পৰা, আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ, গতিকে আগষ্টৰ পৰাহে শুভ ফল প্ৰদান কৰিব মংগলে।
স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব, তেতিয়া ভাল ফল লাভ কৰিব। মংগলৰ প্ৰতিকাৰটো গোটেই সহজ, মই আগতেও কৈছোঁ। আপোনালোকে ভিক্ষাৰীক ভোজনি দিব পাৰে। মই বাৰু শেষত কৈ দিম কি প্ৰতিকাৰ কেনেকৈ কৰিব। কিন্তু মংগলটো যিহেতু আপোনাৰ জানুৱাৰী, আৰু যদি চাওঁ আমি জানুৱাৰী কিছু, আৰু ফেব্ৰুৱাৰী, মাৰ্চত, এপ্ৰিলত কিছু অশুভ, মে' মাহতো অকণমান অশুভ থাকিব, জুনতো অকণমান অশুভ থাকিব, জুলাইৰ পৰা কিছু শুভ হ'ব। তথাপি কেতুযুক্ত হ'লেও কিন্তু কিছু ক্ষেত্ৰত শুভ। গতিকে আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰত অতি শুভ। গতিকে আপোনালোকৰ কিন্তু যদি বেমাৰ আজাৰ বা এনেকুৱা হৈ থাকে তেতিয়া মংগলৰ প্ৰতিকাৰ কৰিব। আৰু যিসকলৰ দশা চলি আছে মংগলৰ, আপোনালোকে একদম বহুত দৰকাৰ, যিহেতু আপোনাৰ ৰাশিত বহি আছে। আচলতে অধিপতি হৈছে চন্দ্ৰ, তথাপি কিন্তু ৰাশিত বহাৰ কাৰণে মংগলটোৱে কিছু অশুভ। যদি আমি চাওঁ ধনস্থান, টকা পইচাৰ ক্ষেত্ৰত আমাৰ চাবলগীয়া বহুত থাকে। টকা পইচাৰ ক্ষেত্ৰত চাব লাগিলে আপোনাৰ ধনস্থানৰ অধিপতি হৈছে এইটো ৰবি, আৰু ৰবি বৰ্তমান বহি আছে আপোনাৰ ষষ্ঠত। ৰবি যদি তৃতীয়, ষষ্ঠ, একাদশত বহে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে, অতি শুভ। তৃতীয়, ষষ্ঠ, একাদশত, গতিকে আপোনাৰ ৰবি অতি শুভ বৰ্তমান জানুৱাৰী মাহটো। আৰু ফেব্ৰুৱাৰীত বহিব মকৰ ৰাশিত, গতিকে ফেব্ৰুৱাৰী মাহতো কিছু শুভ বুলি ক'ব পাৰি। তাৰপিছত মাৰ্চ মাহত বহিব কুম্ভ ৰাশিত। কুম্ভ ৰাশিত বহাৰ লগে লগে কিছু অকণমান অশুভ থাকিব, যিহেতু আপোনাৰ তথাপিও আপোনাৰ ৰাশিত দৃষ্টি দিব, মানে আপোনাৰ ধনস্থানত। তেতিয়া দৃষ্টি দিলে, পুণ্য দৃষ্টি দিলেও কিছু এফালে টকা পইচা অহা যোগ আছে। ব্যৱসায় বাণিজ্যৰ পৰা টকা পইচা হ'ব, যিসকলে বিল্ডাৰ কৰে, যিসকলে ডাঙৰ ডাঙৰ বিল্ডিং বনায়, যিসকলে চৰকাৰী কাম কৰে। চাকৰিৰ ক্ষেত্ৰত মই শেষত ক'ম, এইটো হৈছে ধন, টকা পইচা ক'ৰ পৰা আহিব। ব্যৱসায় বাণিজ্যৰ পৰা কিন্তু টকা পইচা অহা যোগ আছে আপোনালোকৰ। যিসকলে ধৰক ডক্তৰ, ইঞ্জিনিয়াৰৰ বস্তু ব্যৱসায় কৰে, যেনেকৈ মেডিচিন, মেডিকেলৰ মানে ব্যৱসায়, এওঁলোকৰ কিন্তু ভাল, অতি শুভ। কাঠৰ ব্যৱসায়, যিসকলে কাঠৰ ব্যৱসায় কৰে বা যিসকলে চিমেণ্টৰ ব্যৱসায় কৰে, হাৰ্ডৱেৰ দোকান আছে, এওঁলোকৰ কিন্তু অতি শুভ হ'ব। এপ্ৰিল, মে'ৰ পৰা বহুতখিনি শুভ ফল লাভ কৰিব। আৰু এপ্ৰিলৰ 15ৰ পৰা মে' 15লৈকে অতি শুভ আপোনালোকৰ, মানে ধনস্থানটো বহুত শুভ হ'ব। কৰ্মস্থানত যিহেতু যাব, গতিকে কৰ্মস্থানত যোৱাৰ লগে লগে কৰ্মপ্ৰাপ্তিৰ যোগ হ'ব। কৰ্ম মই শেষত ক'ম। তথাপিও টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ যদি পাবলগীয়া টকা থাকে, যিকোনো ক'ৰবাত ৰাজৰ নিচিনা হৈ আছে, পোৱা নাই, আপোনালোকে এপ্ৰিলৰ 15 তাৰিখৰ পৰা মে' 15 তাৰিখলৈকে বিচাৰক। তেতিয়া কিন্তু আপোনাৰ টকা পইচা কিন্তু যিখিনি পাবলগীয়া আছে সেইখিনি পাই যাব এইখিনিত। আৰু যদি চাওঁ আমি, অকণমান বেয়া থাকিব আপোনাৰ অক্টোবৰ, নৱেম্বৰত কিছু অকণমান অভাৱ অনাটন হ'ব পাৰে। ডিচেম্বৰত আকৌ অতি শুভ। গতিকে মই মাহকেইটা কৈ দিলোঁ, বাকীকেইটা মাহ মোটামুটি আপোনাৰ মধ্যম ফল টকা পইচাৰ ক্ষেত্ৰত, ধন ধান পোৱাৰ ক্ষেত্ৰত। এতিয়া হৈছে আমি ভাতৃ ভগ্নী, গতিকে ঠিক তেনেকুৱা ভাতৃ ভগ্নীৰ ক্ষেত্ৰত আপোনাৰ অধিপতি হৈছে বুধ, অৰ্থাৎ বহি আছে কেতু। গতিকে সেই ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্কট ৰাশি আছে, কৰ্কট ৰাশিৰ জাতক জাতিকাৰ ভাতৃ ভগ্নীসকলৰ হয়তো সৰু সুৰা পেটৰ অসুখ, পেটৰ বিষ, পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যা, আলচাৰৰ সমস্যা এইবিলাক হৈ থাকিব পাৰে ভাতৃ ভগ্নীৰ। যদি হৈ আছে তেতিয়া কেতুৰ প্ৰতিকাৰ কৰিলে কিন্তু সম্পূৰ্ণ ৰোগ আৰোগ্য হ'ব, যদি মানে ৰোগ হৈ আছে। আৰু ৰোগৰ ক্ষেত্ৰত কৈছোঁ মই। আৰু যদি কৰ্মক্ষেত্ৰত চোৱা যায়, 10 দশমপতি হৈছে বুধ, আৰু আপোনাৰ ভাতৃস্থানৰ অধিপতিও বুধ। গতিকে বুধ আছে বৰ্তমান পঞ্চমত। বৰ্তমান কিন্তু মানে জানুৱাৰী মাহত অতি শুভ। ফেব্ৰুৱাৰীটো কিন্তু আপোনাৰ শুভ, ভাতৃৰ শুভ বুলি ক'ব পাৰি। বেমাৰ যুগটো বেলেগ, আৰু বৰ্তমান কৰ্মযুগ নাইবা যিকোনো ক্ষেত্ৰত আপোনালোকৰ আগবঢ়া যুগ, অতি শুভ। যিহেতু বুধাত্য যুগ হৈ থাকিব ফেব্ৰুৱাৰী মাহত, তাৰপিছত মাৰ্চ মাহত, এপ্ৰিল মে'ত বহুত শুভ নহয়, যিহেতু বুধ নিজ হ'ব। নিজ হ'লে কিছু অকণমান অশুভ হ'ব ভাতৃ ভগ্নীৰ, সৰু সুৰা কৰ্ম কিছু বাধা আহিব এনেকুৱা। মে' মাহত আকৌ জুন মাহৰ পৰা কিছু শুভ ফল লাভ কৰিব। জুলাই, আগষ্ট, ছেপ্টেম্বৰ অতি শুভ। যদি আমি চাওঁ অক্টোবৰ, গতিকে ছেপ্টেম্বৰৰ মাজৰ পৰা অতি শুভ, ছেপ্টেম্বৰ অক্টোবৰত, আৰু নৱেম্বৰ ডিচেম্বৰতো শুভ বুলি ক'ব পাৰি। অক্টোবৰত কিন্তু বিশেষকৈ অতি শুভ হ'ব। পূজাৰ সময়ত আপোনাৰ কৰ্মৰ প্ৰাপ্তিৰ যোগ হ'ব ভাতৃৰ বা ভগ্নীৰ। এতিয়াৰ পৰা যদি লাগি থাকে কিন্তু অক্টোবৰত 100% চাকৰিৰ যোগ থাকিব আপোনালোকৰ ভাতৃ ভগ্নীৰ। আৰু যিকোনো কৰ্ম কৰিলেও শুভ ফল লাভ কৰিব। যিসকল ভাতৃ ভগ্নীৰ উকিল, হাকিম, পুলিচ, মিলিটাৰী এইবিলাক হৈ আছে বা সাধাৰণ কৰ্ম কৰি আছে, তেওঁলোকৰ কিন্তু প্ৰমোচন যোগ থাকিব অক্টোবৰ মাহত।
অতি শুভ। এতিয়া হৈছে আমি চতুৰ্থ স্থান, মই স্থান হিচাপে কৰিছোঁ যাতে অলপ ছুটি হয়। চতুৰ্থ স্থান হৈছে প্ৰাইমাৰী শিক্ষা, বন্ধুস্থান, শত্ৰু, গাড়ী ঘোঁৰা, এইবিলাক মানে গোটেইখিনি চাব পাৰি। চতুৰ্থ স্থানৰ অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু বৰ্তমান বহি আছে আপোনাৰ অষ্টমত, শনিযুক্ত, গতিকে অষ্টমত যেতিয়া শুক্ৰ, বুধ, বৃহস্পতি এইবিলাক বহে বহুত শুভ ফল প্ৰদান নকৰে। সেই ক্ষেত্ৰত আপোনাৰ বন্ধু, শত্ৰু, বৰ্তমান মানে জানুৱাৰী মাহত কিছু বন্ধুৰ পৰা অকণমান শত্ৰুতা হ'ব, বন্ধুৰ পৰা মনোমালিন্য হ'ব পাৰে, টকা পইচাৰ ক্ষেত্ৰত অকণমান হাই কাজিয়া হ'ব পাৰে। গতিকে বন্ধুৰ লগত অলপ চাই চিতি চলিব। কিছু ঠগাব পাৰে, ধৰক পইচা খুজিছে পইচাটো আৰু নিদিব পাৰে। তেনেকুৱা বন্ধুও কিন্তু লগ বন্ধু কৰিব পাৰে অকল জানুৱাৰী মাহত। ফেব্ৰুৱাৰীত যদি আমি চাওঁ, ফেব্ৰুৱাৰীত আৰু মাৰ্চতো কিন্তু বহুত শুভ নহয়। আপোনাৰ প্ৰাইমাৰী শিক্ষাটো বহুত শুভ নহয় ফেব্ৰুৱাৰী মাৰ্চত। গতিকে যিসকলে প্ৰাইমাৰী শিক্ষাৰ পৰীক্ষা দিব ফেব্ৰুৱাৰী মাৰ্চত বা জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত, গতিকে জানুৱাৰীত দিলে আপোনালোকে শুক্ৰ প্ৰতিকাৰ কৰিব। প্ৰাইমাৰী শিক্ষা মেট্ৰিকলৈকে ধৰা যায় বা হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰলৈকেও ধৰা যায়। গতিকে যিসকলে মেট্ৰিক দিব, ক্লাছ 9-10 পৰীক্ষা দিব মাৰ্চলৈকে, এপ্ৰিলত চালেও এপ্ৰিল মে'টো আপোনালোকৰ যিহেতু শুক্ৰ, এপ্ৰিলত আকৌ আগৰ ঠাইত আহিব, আকৌ বক্ৰী হ'ব। গতিকে জানুৱাৰীৰ পৰা মে' মাহলৈকে শুক্ৰ কিন্তু বহুত শুভ নহয়। কিন্তু এটা বস্তু চাব লাগিব, ফেব্ৰুৱাৰীত শুক্ৰ যিহেতু তুংগ হ'ব, কিন্তু মই অশুভ বুলি কিয় কৈছোঁ, কেতুযুক্ত। গতিকে কেতুযুক্ত হ'লে শুক্ৰ পাপযুক্ত হয়। আচলতে কোনোবাই ভাবিব পাৰে যে তুংগ হৈছে কিন্তু অশুভ বুলি কৈছে। আচলতে ডাইৰেক্টলি অশুভ নহয়, যিটো শুক্ৰ হৈছে কেতুযুক্ত। যেতিয়া শুক্ৰ কেতুযুক্ত হয় সেই ক্ষেত্ৰত কিন্তু অকণমান বাধা বিঘিনি আহে। সেইকাৰণে শুক্ৰৰ বিশেষ প্ৰতিকাৰ নকৰিলেও আপোনালোকে বাহকা ফুলৰ শিপা ধাৰণ কৰিব পাৰে। মই লাষ্টত বাৰু কৈ দিম। গতিকে পঢ়াৰ ক্ষেত্ৰত আপোনালোকে শুক্ৰ সৰু সুৰা প্ৰতিকাৰ কৰিব। যদিও তুংগ তেতিয়াও কিন্তু আপোনালোকে প্ৰতিকাৰ কৰিব লাগিব, যিহেতু কেতুযুক্ত। আৰু মে' মাহত এইটো কাৰণে মই কিছু অশুভ বুলি কৈছোঁ, ৰবি, শনি, বুধ, কেতু একেলগতে 4টা গ্ৰহ থাকিব। আপোনালোকৰ শুক্ৰৰ লগত 3টা গ্ৰহ একেলগে থাকিব। গতিকে কিছু ক্ষেত্ৰত অকণমান অশুভ হ'ব পাৰে। সেইকাৰণে জুন মানৰ পৰা অতি শুভ। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ এইখিনি অতি শুভ। এতিয়া আপোনালোকে নৱেম্বৰত অকণ প্ৰতিকাৰ কৰিব লাগিব। নৱেম্বৰত যিহেতু শুক্ৰ নিজ হৈ থাকিব, বাকীকেইটা অতি শুভ। বাকীকেইটা মাহত জানুৱাৰীৰ পৰা মে'লৈকে আপোনালোকে প্ৰতিকাৰ কৰিব। যদিও তুংগ তথাপি কিন্তু ৰাহু কেতুযুক্ত, ৰবিযুক্ত। ৰবি আৰু শুক্ৰ অতি শত্ৰু। যদি আমি চাওঁ বন্ধুৰ ক্ষেত্ৰতো ঠিক তেনেকুৱাই। আপোনালোকে জানুৱাৰীৰ পৰা মে'লৈকে অকণমান সাৱধান থাকিব। দেখাত কিন্তু বহুত ভাল বন্ধু লগ পাব আপোনালোকে, কিন্তু ভিতৰি অলপ শত্ৰুতা কৰিব। যিহেতু তুংগ দেখাত বহুত ভাল, অতি মানে মৰমৰ আদৰৰ হ'ব। তেনেকুৱাকৈ বন্ধুৰ স্থানটো তেনেকুৱা। যদি আমি চাওঁ বন্ধুৰ ক্ষেত্ৰত, আৰু প্ৰায় এতিয়া আহিছোঁ উচ্চ শিক্ষাৰ ক্ষেত্ৰত। উচ্চ শিক্ষাৰ বুলি কওঁতে যিহেতু পঞ্চম স্থান উচ্চ শিক্ষা স্থান আৰু পুত্ৰ স্থান আৰু ভাগ্যৰ লগতো কানেকশ্যন। গতিকে পঞ্চম স্থানটো আৰু লগ্ন মানে ৰাশি, সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে আমাৰ ৰাশি, পঞ্চম আৰু নৱম। পঞ্চম স্থানটোৰ পৰা আমি উচ্চ শিক্ষা চাব পাৰোঁ, নিজৰ ল'ৰা ছোৱালী চাব পাৰোঁ, ল'ৰা ছোৱালীৰ পঢ়া শুনা চাব পাৰোঁ, বা ল'ৰা ছোৱালীৰ কি কৰিব কি নকৰিব গোটেইখিনি চাব পাৰোঁ। আমি প্ৰেম স্থান চাব পাৰোঁ। গতিকে পঞ্চম যদি চাওঁ, পঞ্চমত বহি আছে বুধ বহি আছে মংগলৰ ঘৰত, মংগলৰ শত্ৰু বুধ। তথাপি কিন্তু বুধ অকলে আছে। অকলে থাকিলে জানুৱাৰী মাহত বহুত পাৱাৰ নাই, মানে অকণমান পাৱাৰটো কম। যদি ৰবিৰ লগত থাকে, যিহেতু বুধ হৈছে কুমাৰ, কুমাৰ অকলে থাকিলে কিছু ভয় কৰে, যেনেকৈ সৰু ল'ৰা ছোৱালীয়ে, তেনেকুৱাকৈ বুধেও কিন্তু কিছু ক্ষেত্ৰত অকণমান দুৰ্বল। কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত যিসকলে মানে জেনেৰেল পঢ়া, আৰ্টছ নাইবা জেনেৰেল ছচিয়লজি কিবা কিবি জেনেৰেল, আৰু তেনেকুৱা ল'ৰা ছোৱালীৰ কাৰণে অতি শুভ। যিসকলে ছায়েন্স পঢ়ি আছে বা কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কাৰণে মধ্যম, কিন্তু অতি উত্তম হৈছে আৰ্টছৰ কাৰণে পঢ়াৰ ক্ষেত্ৰত। আৰু যদি আমি চাওঁ সপ্তমত থাকিব, যিহেতু ফেব্ৰুৱাৰী মাহত বুধাদিত্য যুগ হ'ব। যিসকলৰ ৰবিৰ দশা নাইবা বুধৰ দশা চলি আছে আৰু বুধাদিত্য যুগ মানে বুধ আৰু ৰবিৰ অন্তৰ্দশা চলি আছে বা প্ৰত্যন্তৰ দশা চলি আছে, তেওঁলোকৰ কাৰণে অতি শুভ দিন। তেওঁলোকৰ আপোনালোকে আশাখন এবাৰ চাই ল'ব। যদি দশাটো বুধ আৰু ৰবিৰ চলি আছে বা ৰবি আৰু বুধৰ চলি আছে, তেতিয়া বহুত ভাল ফল লাভ কৰিব। ফেব্ৰুৱাৰী
মাৰ্চত এপ্ৰিলতো ভাল ফল লাভ কৰিব কিন্তু মে মাহত বুধ নিজ হ'ব আৰু শনিযুক্ত ৰাহুযুক্ত মানে কেতুযুক্ত হ'ব গতিকে মে মাহটো আপোনালোকে বুধৰ প্ৰতিকাৰ কৰিব সৰু ল'ৰা ছোৱালীক পায়স খুৱাব মই কৈ দিম বাৰু শেষত গতিকে বাকী জুন মাহ জুলাই মাহ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এইকেইটা কিন্তু অতি শুভ যদি চাওঁ আমি নৱেম্বৰ ডিচেম্বৰত কিছু অকণমান অশুভ থাকিব মংগলযুক্ত আৰু মংগল ৰবি শুক্ৰ এনেকৈ 4টা গ্ৰহযুক্ত একেলগে হ'ব সেইকাৰণে বাকীখিনি কিন্তু শুভ বুলি ক'ব পাৰি যদি প্ৰেমৰ ক্ষেত্ৰত চাওঁ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ অষ্টমত আছে শুক্ৰ যেহেতু পঞ্চম স্থানৰ অধিপতি আৰু ভাগ্যৰ অধিপতি হৈছে বৃহস্পতি পঞ্চমৰ অধিপতি হৈছে বুধ আৰু বৃহস্পতিযুক্ত কেতিয়া হ'ব আপোনালোকৰ জুলাইত হ'ব গতিকে জুলাই যেতিয়া হ'ব জুন জুলাইত আপোনালোকৰ কাৰণে অতি শুভ প্ৰেম বিবাহ বা প্ৰেম ভালপোৱা প্ৰেমত মানে আগবাঢ়া এইবিলাকৰ ক্ষেত্ৰত কিন্তু জুন জুলাই মাহটো আপোনাৰ গোটেই বছৰত অতি শুভ হ'ব আৰু আগষ্টতো গোটেই শুভ নহয় আগষ্টতো কিছু শুভ বুলি ক'ব পাৰি আগষ্ট মাহটো সেই ক্ষেত্ৰত শুভ ফলে লাভ কৰিব আপোনালোকে আৰু যদি বিবাহ মানে প্ৰেম বিবাহ যিসকলৰ ইচ্ছা যায় আছে বা কৰিব ইচ্ছা যায় বা আগবাঢ়িব খুজি আছে কিন্তু আগবাঢ়িব পৰা নাই তেওঁলোকৰ কিন্তু জুন জুলাইতে হ'ব অতি শুভ জুন জুলাইত এতিয়াৰ পৰা যে আগবাঢ়ে জুন জুলাইত বিবাহ বাৰু এইবিলাক কিন্তু জুন জুলাইৰ পিছতে এনেকুৱা হৈ যাব যিহেতু জানুৱাৰী মাহত বুধ অকলে আছে ফেব্ৰুৱাৰী মাহত বুধ যিহেতু সপ্তমত থাকিব ৰবিযুক্ত এতিয়াও কিন্তু অকণমান শুভ বুলি ক'ব পাৰি বুধাদিত্য যুগত মই আগতেও কৈ দিলোঁ ঠিক তেনেকুৱাকৈ মাৰ্চত গোটেই মধ্যম ফল লাভ কৰিব এপ্ৰিলত যিহেতু আৰু মে মাহত যিহেতু বুধ নিজ হ'ব তেতিয়াও কিন্তু কিছু অশুভ হ'ব তেনেকুৱাকৈ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকৰ ল'ৰা ছোৱালী যদি এতিয়া হয় বা যিসকলৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ আদৰো হ'ব বুধৰ কাৰণে আৰু ল'ৰা ছোৱালী যদি পঢ়াৰ ক্ষেত্ৰত চোৱা যায় যিহেতু যিসকলৰ ধৰক 1 2 3 4 চতুৰ্থ মানে পঢ়াৰ ক্ষেত্ৰত প্ৰাইমাৰী শিক্ষা আপোনাৰ ল'ৰা ছোৱালীৰ আৰু উচ্চ শিক্ষা যদি চোৱা যায় উচ্চ শিক্ষাৰ অধিপতি বৃহস্পতি প্ৰাইমাৰী শিক্ষাৰ অধিপতি শনি প্ৰাইমাৰী শিক্ষাৰ অধিপতি শনি স্বগৃহ হৈ আছে আপোনালোকৰ যদি ল'ৰা ছোৱালীয়ে পৰীক্ষা দিয়ে মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ভাবমতে প্ৰায় ৰিজাল্ট হ'ব আৰু যিসকল উচ্চ শিক্ষা আপোনাৰ ল'ৰা ছোৱালীয়ে কৰিব বা কৰি আছে আপোনাৰ একাদশত বৃহস্পতি বহি আছে আৰু আপোনাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত পঢ়াৰ অধিপতি বৃহস্পতি গতিকে সেই ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত অতি শুভ হ'ব যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে 100% ফল লাভ কৰিব আপোনালোকে ভাবমতে ছায়েন্স আৰু কমাৰ্চৰ কাৰণে ভাবমতে অকণমান ফলটো নহ'ব পাৰে আপোনালোকে প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব আপোনালোকৰ ল'ৰা ছোৱালীৰ যদি আমি চাওঁ যিটো স্বাস্থ্যৰ কথা মই প্ৰথমতে কৈছোঁ স্বাস্থ্যত বহি আছে ৰবি আৰু চন্দ্ৰ আৰম্ভণিতে আৰু অষ্টমত বহি আছে শনি সেই ক্ষেত্ৰত অষ্টম যদি নৱম যুক্ত হয় তেতিয়া অতি শুভ একাদশত বহি আছে বৃহস্পতি আৰোগ্য ৰোগাৰোগ্য মই ৰোগাৰোগ্যটো কৈ দিছোঁ বৃহস্পতি থকাৰ কাৰণে যিসকলে বেমাৰ আজাৰ হৈ আছে জানুৱাৰীৰ পৰা এপ্ৰিলৰ ভিতৰত বেমাৰ আজাৰ ভাল হোৱা যোগ থাকিব যদি টকা পইচা খৰচ হৈছে তেতিয়া আপোনালোকৰ টকা পইচা আকৌ প্ৰাপ্তি হ'ব ঠিক তেনেকুৱা ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি এপ্ৰিললৈকে এপ্ৰিলৰ পিছত দ্বাদশত যাব বৃহস্পতি একাদশৰ অধিপতি গতিকে বেমাৰ আজাৰ ভাল পোৱা ধৰক অধিপতি হৈছে শুক্ৰ কিন্তু বৃহস্পতি বহি আছে বৃহস্পতি দ্বাদশত যোৱাৰ লগে লগে যিসকলৰ বৃহস্পতিৰ দশা চলি আছে তেওঁলোকৰ কাৰণে কিছু অকণমান অশুভ হ'ব আৰু যিসকলৰ বুধৰ দশা চলি আছে তেওঁলোকৰ অতি শুভ হ'ব যিসকলৰ শুক্ৰৰ দশা চলি আছে তেওঁলোকৰো অতি শুভ হ'ব তেনেকুৱা হ'ব আৰু বেমাৰ আজাৰৰ ক্ষেত্ৰত বৃহস্পতি যিহেতু গোটেই বছৰটো আপোনাৰ দ্বাদশত থাকিব এপ্ৰিলৰ পৰা গতিকে ঠিক তেনেকুৱাকৈ ডিচেম্বৰলৈকে দ্বাদশতে থাকিব দ্বাদশত থাকিলেও আৰু কিছু ক্ষেত্ৰত অকণমান শুভ ফলো প্ৰদান কৰিব বৃহস্পতিয়ে বাকী ক্ষেত্ৰত আপোনাৰ শুভ বুলি ক'ব পাৰি এতিয়া যদি আমি চাওঁ আপোনাৰ ভাগ্যটো বহুত দৰকাৰ প্ৰত্যেকটো আমাৰ ঘৰৰ পৰা আমি ভাগ্যাধিপতি ভাগ্যটো কানেকশ্যন হৈছে নে এইটো চাব লাগে আপোনাৰ ভাগ্য অধিপতি হৈছে বৃহস্পতি বৰ্তমান একাদশত বহি আছে একাদশত যদি বৃহস্পতি বহে সকলো ফালৰ পৰা উন্নতি সকলো ফালৰ পৰা শুভ ধন টকা পইচা মান সন্মান বৃদ্ধি গাড়ী ঘোঁৰা যান বাহন আগতে কৈছোঁ যান বাহন যোগ আছে আপোনালোকৰ সেই ক্ষেত্ৰত এপ্ৰিললৈকে যিসকলে যান বাহন ল'ব ইচ্ছা কৰে ল'ব পাৰে গতিকে ঠিক তেনেকৈ আপোনালোকৰ যদি দশা ভাল যান বাহন লোৱা যোগ দেখা যায় সেই ক্ষেত্ৰত অতি শুভ
যদি আমি চাওঁ আপোনালোকৰ সা সম্পত্তিৰ ক্ষেত্ৰত মাটি বাৰী কামৰ ক্ষেত্ৰত যিহেতু মংগল যিহেতু আপোনাৰ ৰাশিতে বহি আছে, গতিকে কিছু ক্ষেত্ৰত অকণমান বাধা বিঘিনিও আছে মংগলৰ কাৰণে। আপোনালোকৰ মাটি বাৰী যদি কিছু কাম আছে, কামবিলাক আগবঢ়া নাই, আপোনালোকে জুন মানৰ পৰা বা জুলাইৰ পৰা আৰম্ভ কৰক, ভাল ফল লাভ কৰিব। জুলাইৰ পৰা একদম ডিচেম্বৰলৈকে অতি শুভ। জুলাইৰ পিছত আপোনালোকৰ মাটি বাৰী কাম, যিসকলে বিল্ডিং বনাব ইচ্ছা কৰিছে আগবঢ়া নাই, যিসকলে মাটি বাৰী বিক্ৰী কৰিব ইচ্ছা কৰিছে, কিনিব ইচ্ছা কৰিছে আগবঢ়া নাই, পইচা পাতি ফাঁচি আছে পোৱা নাই, আপোনালোকে কিন্তু জুলাইৰ পৰা ভাল ফল লাভ কৰিব। মই মাজে মাজে ৰাখিবলৈ দি থাকোঁ, আপোনালোকে চাই থাকিব। গতিকে সেই তেনে ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ এইটো বিবাহ, এইটো এটা ইম্পৰ্টেণ্ট। গতিকে যদি আপোনালোকৰ প্ৰেম বিবাহ আৰু চোৱা বিবাহৰ ক্ষেত্ৰত যিহেতু অষ্টমত বৰ্তমান শুক্ৰ বহি আছে জানুৱাৰীতে, আৰু নৱমত ভাগ্য ঘৰত যাব ফেব্ৰুৱাৰী মাহত। গতিকে ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ জানুৱাৰী লাষ্টৰ পৰা ফেব্ৰুৱাৰীলৈকে বিবাহৰ যুগ থাকিব। আপোনালোক যিসকলে আগবাঢ়িব ইচ্ছা কৰিছে আগবাঢ়িব পাৰে, কৰ্কট ৰাশি জাতক জাতিকাসকলে। গতিকে বিবাহৰ ক্ষেত্ৰত প্ৰেম বিবাহো হ'ব, কোনো সমস্যা নাই। যিহেতু ফেব্ৰুৱাৰী মাৰ্চত কেতুযুক্ত হ'লেও কিছু ক্ষেত্ৰতো পাৰি আগবাঢ়িব, কিন্তু সৰু সুৰা বদনাম হোৱা যোগো থাকিব প্ৰেমত। গতিকে অলপ চাই চিতি চলিব। বিবাহৰ ক্ষেত্ৰত অকণমান অসুবিধা হ'ব, কোনোবাই সমস্যা কৰিব পাৰে যিহেতু কেতুযুক্ত। আৰু জুন মাহত যিহেতু আপোনাৰ দশম স্থানত প্ৰৱেশ কৰিব শুক্ৰ, দশম স্থানত শুক্ৰ প্ৰৱেশ কৰাৰ লগে লগে অতি শুভ ফল প্ৰদান কৰিব আপোনালোকক। গতিকে জুন মাহতো কিন্তু বিবাহৰ ক্ষেত্ৰত অতি শুভ, জুলাইত অতি শুভ। তাৰপিছত যদি চাওঁ আমি আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰলৈকে অতি শুভ। অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ শেষলৈকে কিন্তু শুক্ৰ কিছু অশুভ থাকিব। মনত ৰাখিব, অক্টোবৰৰ পৰা নৱেম্বৰলৈকে কিছু অশুভ থাকিব, অক্টোবৰ নৱেম্বৰ মাহটো। বাকী গোটেই বছৰো শুভ বুলি ক'ব পাৰি বিবাহৰ ক্ষেত্ৰত। যদি আমি চাওঁ কৰ্ম, আপোনালোকৰ চাকৰি, এতিয়া চাকৰিটো বহুত দৰকাৰ। চাকৰিৰ ঘৰটো হৈছে আপোনাৰ অধিপতি মংগল যিহেতু আপোনাৰ ৰাশিতে বহি আছে। চাকৰি গৃহত যদি আমি চাওঁ এনে ক্ষেত্ৰত মংগল জুনৰ পৰা কিন্তু অতি শুভ কৰ্মক্ষেত্ৰত। আৰু কৰ্মৰ গৃহত এপ্ৰিল মাহত ৰবি বহিব। এতিয়া আপোনালোকে পূব ছাইডত, আপোনাৰ ঘৰৰ পূব ছাইডত এপ্লাই কৰিব পাৰে যিকোনো কৰ্ম কৰিব পাৰে, দোকান বজাৰ ব্যৱসায়। গতিকে ঠিক তেনেকুৱা ক্ষেত্ৰত অতি শুভ। যদি চব্জি বেপাৰ কৰে আপোনালোকে বা মণিহাৰী বেপাৰ কৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। জুন মাহতো আপোনালোকৰ এপ্ৰিল মে জুন এইখিনি কিন্তু অতি শুভ ফল লাভ কৰিব। এপ্ৰিলৰ 15 পৰা জুলাইলৈকে অতি শুভ আপোনালোকৰ ব্যৱসায় বাণিজ্যত। আৰু চৰকাৰী চাকৰি পোৱা যোগ আছে, আৰু ফৰেষ্টত নাইবা মেডিকেল লাইনত নাইবা শুক্ৰৰ কাৰণে আপোনালোকে মেডিকেল লাইনতে পায় বিশেষকৈ। আৰু তাৰ মংগল থাকিব, মংগলৰ কাৰণে আপোনালোকে APSC বা আৰ্মি, মিলিটাৰী, পুলিচ এইবিলাকত যাব ইচ্ছা কৰিলে ইণ্টাৰভিউ দিব পাৰে, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব আপোনালোকে। জুলাইটো অতি শুভ। এইফালে আমি আগষ্ট ছেপ্টেম্বৰত কিছু অকণমান অশুভ থাকিব, অক্টোবৰ নৱেম্বৰ অতি শুভ। তেনেকুৱাকৈ আপোনালোকৰ কৰ্মযোগ থাকিব গোটেই বছৰটোত শুভ বুলি ক'ব পাৰি। মাজে মাজে অকণমান অশুভ থাকিব, অশুভখিনি আপোনালোকে প্ৰতিকাৰ কৰিব। যদি ইনকাম নাইবা ৰোগাৰোগ্য নাইবা ব্যৱসায় গোটেইখিনি ক্ষেত্ৰত আমি ভাগ্য। যদি আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিম বুলি ভাবিছে, পাৰ্টনাৰশ্বিপত কৰিলে আপোনাৰ দ্বিতীয়পতি চাব লাগে। দ্বিতীয়পতি হৈছে ৰবি। আপোনালোক এপ্ৰিল মাহত কিন্তু পাৰ্টনাৰশ্বিপৰ কাম কৰিলে অতি শুভ ফল লাভ কৰিব, ভাল ফল হ'ব, লাভ হ'ব, ইনকাম হ'ব। পাৰ্টনাৰশ্বিপত কাম কৰিলে এপ্ৰিলত আৰু মে মাহত কিন্তু শুভ। এতিয়া যদি আপোনালোকে ষ্টাৰ্টিং কৰে যিকোনো ব্যৱসায় বাণিজ্য, কিন্তু যে পাৰ্টনাৰশ্বিপৰ কথা কৈছোঁ মই, ব্যৱসায় বাণিজ্য কৰিলে শুভ ফল লাভ কৰিব। যদি চোৱা যায় থুলমূলকৈ আপোনাৰ শুভ বুলি ক'ব পাৰি, গোটেই অশুভ নাই। বৰ্তমান অকল জানুৱাৰী মাহত শুভ। প্ৰথমতে আহিছোঁ কি প্ৰতিকাৰ কৰিব, মই এইখিনি কৈ দিছোঁ। ৰবি, মই গ্ৰহ হিচাপত ক'লে আপোনালোকে বুজি পোৱাত সুবিধা হ'ব। ৰবি যদি চাওঁ আপোনালোকৰ বাকী শুভ বুলি ক'ব পাৰি। ৰবি যেতিয়া অষ্টমত বহিব তেতিয়া কিছু অশুভ হ'ব। অষ্টমত বহিব মাৰ্চ মাহত। মাৰ্চত ৰবিৰ কাৰণে বেলৰ শিপা ধাৰণ কৰিব 1 মাহৰ কাৰণে। আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 15 পৰা মাৰ্চৰ 15 তাৰিখলৈকে ৰবি প্ৰতিকাৰ কৰিব সৰু সুৰা। আৰু আপোনালোকে অক্টোবৰৰ 15 পৰা নৱেম্বৰৰ 15লৈকে ৰবি প্ৰতিকাৰ কৰিব সৰু সুৰাকে। বাকীখিনি হ'ব বুলি ক'ব পাৰি। ৰবি যিহেতু শুক্ৰ গৃহত থাকিলেও শুক্ৰযুক্ত নহয়, গতিকে তেনেকুৱাকৈ বহুত বেয়া ফল প্ৰদান নকৰে। যদি চন্দ্ৰ চাওঁ, চন্দ্ৰ যিহেতু ঘূৰি ফুৰে, গতিকে চন্দ্ৰ আপোনাৰ ৰাশিৰ অধিপতি।
যেতিয়া আপোনাৰ ৰাশিৰ অধিপতি হিচাপে ৰাশি পাব অতি শুভ যেতিয়া বৃশ্চিক ৰাশি পায় তেতিয়া কিছু অশুভ থাকে মই দৈনিক ৰাশিফল দি থাকোঁ আপোনালোকে চাই থাকিব পাই থাকিব যদি অশুভ থাকে চন্দ্ৰ প্ৰতিকাৰ এদিনতে কৰিব পাৰি চন্দ্ৰ দৰ্শন কৰিলেও হয় পানীত চন্দ্ৰ তেনেকৈ পাত্ৰ এটাত ধুনীয়াকৈ চাব পাৰে তেতিয়াও ভাল ফল লাভ কৰিব মংগল যদি চাওঁ আপোনালোকে পাৰিলে মংগলৰ প্ৰতিকাৰ কৰিব একদম জানুৱাৰীৰ পৰা জুন মাহলৈকে মংগলটো কিছু অকণমান অশুভ থাকিব যিহেতু মই পাৰ্টকৈ কোৱা নাই বৰ্তমান আপোনাৰ ৰাশিত বহি আছে আকৌ ৰাশিৰ পৰা বক্ৰী হ'ব আকৌ বক্ৰীৰ পৰা ৰাশিত বহিব ৰাশিৰ পৰা আকৌ জুন মাহতহে সঞ্চাৰ হ'ব মানে আপোনাৰ ৰাশিৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব গতিকে ঠিক তেনেকুৱা এতিয়াৰ পৰা আপোনাৰ মংগল অতি শুভ আৰু মংগলৰ কাৰণে আপোনালোকে অনন্তমূলৰ শিপা মূল মানে শিপা অনন্তমূলৰ গছৰ শিপা ধাৰণ কৰিব পাৰে আপোনালোকে জুন মাহলৈকে ভাল ফল লাভ কৰিব ভিক্ষাৰীক ভোজনী দিব পাৰে ৰঙা বস্তু চাউল মচুৰৰ দালি পকা জলকীয়া বিলাহী মিঠাতেল ৰংগুৰ এনেকুৱা এটা ভোজনী আৰু এইখিনি যদি অসুবিধা হয় হনুমান মন্দিৰ দৰ্শন কৰিব জবা ফুল দিব 5 বিধ ফল মূল দিব এনেকৈ সেৱা কৰিব ভাল ফল লাভ কৰিব বুধ যদি চাওঁ বুধ যিহেতু আপোনাৰ শুভ বুলি ক'ব পাৰি আপোনাৰ চতুৰ্থপতি আৰু দ্বাদশপতি বুধ গতিকে বুধ হিচাপত প্ৰতিকাৰ বিশেষ কোনো সমস্যা নাই অকল মে' মাহত প্ৰতিকাৰ কৰিব পাৰে যদি কিবা সমস্যা থাকে বন্ধুৰ পৰা কিবা অসুবিধা পায় বা পঢ়াত যদি প্ৰাইমাৰী শিক্ষাত কিছু অসুবিধা পায় তেতিয়াহ'লে মে' মাহত প্ৰতিকাৰ কৰিব পাৰে মে' মাহত যিহেতু বুধ নিজ হ'ব তেনেকুৱা বৃহস্পতি চোৱা যায় বৃহস্পতি বৰ্তমান একাদশত আছে আৰু আপোনাৰ ষষ্ঠপতি আৰু নৱমপতি ভাগ্যাধিপতি সেই হিচাপত শুভ বুলি ক'ব পাৰি এপ্ৰিল মাহলৈকে অতি শুভ আৰু এপ্ৰিলৰ পৰা বৃহস্পতি দ্বাদশত থাকিব দ্বাদশত থাকিলে খৰচ বৃদ্ধি হয় কিন্তু ভাল কামত পইচা খৰচ হয় বেয়া কামত নাযায় গতিকে ঠিক তেনেকুৱা চিন্তা কৰাৰ কোনো কাৰণ নাই বৃহস্পতিৰ কাৰণে যিটো যদি ভাগ্যত আপোনাৰ কিছু অসুবিধা হয় এনে কাম এটা কৰি আছে অকমানৰ কাৰণে ফাঁচি আছে কামটো আগবাঢ়িব পৰা নাই বা ক'ৰবাত দূৰ ভ্ৰমণ কৰিব ইচ্ছা কৰিছে কিন্তু আগবাঢ়িব পৰা নাই তেনেকুৱা যে সৰু সুৰা মানে হঠাৎ মানে কামবিলাক অকমানৰ কাৰণে ফাঁচি যায় তেতিয়া বৃহস্পতিৰ প্ৰতিকাৰ কৰিব গুৰু আপোনালোকে গুৰু মানিলে হ'ল বা বৃহস্পতিৰ কাৰণে নিৰামিষ ভোজনী এটা দান দিব পাৰে মন্দিৰত ব্ৰাহ্মণক দিব পাৰে এনেকুৱা শুক্ৰ যদি চোৱা যায় শুক্ৰ গোটেই শুভ বুলি ক'ব পাৰি আপোনালোকৰ গতিকে শুক্ৰ মই আগতেও কৈছোঁ যে ফেব্ৰুৱাৰীৰ পৰা মোটামুটি মে' মাহলৈকে শুক্ৰ অকণমান যিটো আচলতে তুংগ অতি শুভ হ'লেও কেতুযুক্ত বা ৰবিযুক্ত হৈ থাকিব বা শনিযুক্ত সেইকাৰণে পাপ শুক্ৰ বিবাহৰ ক্ষেত্ৰত যদি আপোনাৰ কিছু অসুবিধা হৈছে আগবাঢ়িব পৰা নাই বা ফাঁচি আছে অকণমানৰ কাৰণে তেতিয়া আপোনাক শুক্ৰ প্ৰতিকাৰ কৰিব মে' মাহলৈকে জানুৱাৰীত কৰিলে মে' মাহলৈকে আপোনাৰ বিবাহত আগবাঢ়িব পাৰিব শুক্ৰ শনি যদি চোৱা যায় শনি আছে অষ্টমত বৰ্তমান শনি কিছু অকণমান অশুভ তথাপিও শনিয়ে আপোনাৰ এইটো ধনস্থানত দৃষ্টি দি আছে পুণ্য দৃষ্টি এই ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ শনিয়ে ভাল ফল দি আছে আপোনালোকে শনিৰ কাৰণে শনিবাৰে নিৰামিষ খাব পাৰে তেতিয়া কিন্তু ভাল ফল লাভ কৰিব শনি যিহেতু সঞ্চাৰ হ'ব এটা ৰাশিৰ পৰা আন এটা ৰাশিত যাব জুন মাহত মে' মাহৰ লাষ্টৰ ফালে তেতিয়া কিন্তু শনি আপোনাৰ ভাগ্য গৃহত যাব ভাল ফলে প্ৰদান কৰিব যদি আমি চাওঁ ৰাহুৰ ক্ষেত্ৰত আপোনাৰ ৰাহু আছে বৰ্তমান ভাগ্যস্থানত অকলে আছে গতিকে অকলে থাকিলে গ্ৰহবিলাকে ভাল ফলে প্ৰদান কৰে যেতিয়া 2-3টা গ্ৰহ থাকিব তেতিয়া কিছু খেলি মেলি কৰে গতিকে বৰ্তমান ৰাহুৰ কোনো অসুবিধা নাই অশুভ নাই কিন্তু জুন মাহত ৰাহু যিহেতু আপোনাৰ অষ্টম স্থানত প্ৰৱেশ কৰিব জুন মাহত আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰিব আপোনালোকে পাৰিলে চাণ্ডালক ভোজনী দিব ভাল ফল লাভ কৰিব চাণ্ডালক ভোজনী দিলে মদ মাংস মাটিমাহৰ দালি তেনেকুৱাকৈ ক'লা বস্তু দিব ক'লা কাপোৰ ৰংগুৰা নিমখ মিঠাতেল এনেকুৱাকৈ এটা ধুনীয়াকৈ সিধা বুলি কয় আমাৰ ভাষাত গতিকে এটা ধুনীয়াকৈ ভোজনী এটা দিব পাৰে চাণ্ডাল বা হৰিজন চুইপাৰক দিব পাৰে যে ভাল ফল লাভ কৰিব যদি কেতু চোৱা যায় কেতু আছে আপোনাৰ বন্ধুস্থানত বন্ধুৰ পৰা যদি কিছু অসুবিধা পায় ৰাহুৰ যিটো প্ৰতিকাৰ একে কৰিব পাৰে আৰু যদি কিছু তৃতীয় ভাতৃস্থানত আছে ভাতৃৰ যদি কিবা বেমাৰ আজাৰ হৈ আছে বা কিবা পেটৰ বিষ পেটৰ বেমাৰ পেটৰ অসুখ হৈ আছে ভাল পোৱা নাই তেতিয়া কেতুৰ প্ৰতিকাৰ কৰিব আৰু যদি এনেকুৱা কাৰো নাই তেতিয়া নকৰিলে কোনো কথা নাই মই যিখিনি পাৰিছোঁ ছুটিকৈ কৈছোঁ যিসকলে নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব মাহে মাহে মই পাৰিলে ৰাশিফলবিলাক দি থাকোঁ আৰু দৈনিক মই ৰাশিফলবিলাক পাৰিলে দি থাকিম আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে ধন্যবাদ